আজি 10:30 বজাত ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু এই ফলাফলত ৰাজ্যজুৰি আচলতে ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। অসমৰ ভিতৰত এইবাৰ 5 গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু বাক্সা জিলা অসমৰ ভিতৰত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বাক্সা জিলাৰ শালবাৰীত আৰু শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো কেনেধৰণৰ ফলাফল হৈছে সেই সন্দৰ্ভত ইয়াৰ শিক্ষাগুৰুসকল আছে, তেখেতসকলৰ পৰা মই জানিব বিচাৰিম। কি ক'ব ছাৰ, আচলতে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট দিলে অসমৰ ভিতৰত বাক্সা জিলাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে, এনে ক্ষেত্ৰত কি ক'ব আচলতে? আমি অকণমান গৌৰৱ অনুভৱ কৰিছোঁ। যোৱাবাৰ আমিও স্থান লাভ কৰিছিলোঁ। আমি হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত আচলতে ছায়েন্সত আমি অল অসম ছেকেণ্ড পাইছিলোঁ, লগতে আমি আৰ্টছত 3rd পজিশ্যন পাইছিলোঁ। এইবাৰ আমি হাসিনা আশা কৰিম মেট্ৰিকৰ ৰিজাল্ট মোটামুটি ভালেই হৈছে। আগৰ তুলনাত আচলতে এইবাৰ কেনেধৰণৰ ফলাফল বিদ্যালয়খনত? হয়, আগতকৈ অকণমান ইম্প্ৰুভ হৈছে। কেনেধৰণৰ আশা কৰিছিল আচলতে, ইমান দূৰ মানে পাম বুলি কিবা আশা কৰিছিল? আমি আচলতে আমি ছাত্ৰ ছাত্ৰীৰ পৰা এজনমান পজিশ্যনত থাকিব বুলি আশা কৰিছিলোঁ, কিন্তু নহ'লগৈ। তেওঁ 89%ত ফাঁচি থাকিলে। চ' এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা। চ' আগন্তুক দিনবিলাকত আমি চেষ্টা কৰিম। পৰৱৰ্তী সময়ত কেনেধৰণৰ পদক্ষেপ ল'ব ছাত্ৰ ছাত্ৰীসকলক লৈ শিক্ষাগুৰুসকলে? হয়, আমি এটা প্লেনিং কৰিছোঁ। আমি এটা গ্ৰুপ পাতিছোঁ। গ্ৰুপ হিচাপে আমি হোম ভিজিটৰ এটা ব্যৱস্থা কৰিছোঁ আৰু ৰেমিডিয়েল ক্লাছেছৰ ব্যৱস্থা আমি কৰি আছোঁ। গতিকে যিমানখিনি পাৰোঁ চেষ্টা চলাই যাম। সম্পূৰ্ণ ৰিজাল্টখিনি এতিয়া ওলোৱা হৈছে নে নাই? নাই, বৰ্তমানলৈকে সম্পূৰ্ণ ৰিজাল্ট ওলোৱা হোৱা নাই। আমি চেণ্টাৰ হিচাপে ৰিজাল্টখিনি ওলালোঁ। এতিয়া স্কুল ৱাইজত অকণমান বাকী আছে, সেইখিনি পৰৱৰ্তী পৰ্যায়ত জনাম। হয়, শিক্ষাগুৰুৰ পৰা তেখেতসকলৰ আজিৰ যি তেখেতসকলৰ ফলাফল, সেই ফলাফল সন্দৰ্ভত মই কিছু কথা জানিব পৰা ক'লোঁ। তেখেতে উল্লেখ কৰিলে যে অসমৰ শীৰ্ষস্থানৰ ভিতৰত এগৰাকীক তেখেতসকলে ভাবিছিল যদিও কিছু অসুবিধাৰ কাৰণে আচলতে ফলাফল উন্নত নহ'ল যদিও পৰৱৰ্তী সময়ত তেখেতসকলে এই বিদ্যালয়খনৰ পৰা ভাল ফলাফল দেখুৱাম বুলি সংবাদ মাধ্যম যোগে জানিবলৈ দিয়ে।